হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। সুন্দৰ দিন, সুন্দৰ বতৰ ঈশ্বৰে আমাক আকৌ দিলে। আহক আজিৰ দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ কলচীয়া 2 অধ্যায়ৰ 13 আৰু 14 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই কৈছে, তোমালোকৰ অপৰাধত আৰু মাংসৰ অচুন্নতত মৃত যি তোমালোকক তেওঁৰ সৈতে ঈশ্বৰে জীয়ালে, বাস্তৱিক তেওঁ আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে। হালেলুয়া। আৰু 14 কৈছে, আমাৰ বিৰুদ্ধে আজ্ঞাসমূহ থকা যি হাতে লিখাখন আমাৰ বিপক্ষে আছিল, তাক মচি পেলালে আৰু গজাল মাৰি ক্ৰুচত লগাই দি তাক দূৰ কৰিলে। হালেলুয়া। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বন্ধুসকল, ইয়াত ঈশ্বৰৰ বাক্যই আমাক এইটো জনাইছে যে আমাৰ মাংসৰ পাপ অপৰাধবিলাক, আমাৰ মাংসৰ যিটো অচুন্নত, যিটো চুন্নত নোহোৱা যিবিলাক আমাৰ মাংস, এই সকলোবিলাক আমি পাপত ডুবি আছিলোঁ। আৰু প্ৰভু ঈশ্বৰে, আমাৰ পিতৃয়ে কি কৰিলে, যীশু খ্ৰীষ্টত আমাক পুনৰাই জীয়ালে। বাক্যই কৈ আছে, তোমালোকক তেওঁৰ সৈতে ঈশ্বৰে জীয়ালে বুলি কৈছে। আমাৰ পিতৃয়ে যীশু খ্ৰীষ্টৰ সৈতে পুনৰাই আমাক জীয়ালে। 14 কৈছে, আমাৰ বিৰুদ্ধে আজ্ঞাসমূহ থকা যি হাতে লিখাখন আমাৰ বিপক্ষে আছিল, তাক মচি পেলালে আৰু গজাল মাৰি ক্ৰুচত লগাই দি তাক দূৰ কৰিলে বুলি কৈছে। হালেলুয়া। যিটো বিধান বনাইছিলে মচিয়ে, 10টা আজ্ঞা, সেই 10টা আজ্ঞাৰ এটাও ভালকৈ মানিব নোৱাৰিলে মানৱ জাতিবিলাকে, বা আমিও নোৱাৰিলোহেঁতেন। 10টা আজ্ঞাৰ পৰা এটাও আজ্ঞা আমি সম্পূৰ্ণকৈ মানিব নোৱাৰিলো হয়। সেইকাৰণে পিতৃ ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰক ক্ৰুচত বলি দিলে, আৰু তেওঁৰ ক্ৰুচত বলি দিয়া হাতত গজাল মাৰি লগাই দিয়াৰ সৈতে সেই বিধান যিটো আমাৰ বিপক্ষে আছিলে, তেওঁ মচি পেলালে। তেওঁৰ গজাল বিন্ধা হাতৰ তেজ বৈ যোৱাৰ যোগেৰে সেই বিধানটো মচি পেলালে। হালেলুয়া। আৰু আমাৰ যিটো অপবিত্ৰ অধৰ্ম, যিটো অপৰাধত আমি অচুন্নত হৈ আছিলোঁ, এই সকলোবোৰ আমাক গুচাই পেলাই আমাৰ পুৰণা জীৱনটো মাৰি পেলাই, আমাৰ পুৰণা জীৱনটো চেচ কৰি যীশু খ্ৰীষ্টত আমাক পুনৰাই জীয়ালে। আৰু তেওঁ এতিয়া কৈছে, বাস্তৱিক তেওঁ আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে। বাস্তৱিক সঁচাকৈ তেওঁ আমাৰ পাপ ক্ষমা কৰিলে। যদি আমি হৃদয়েৰে মুখেৰে তেওঁৰ নামটো স্বীকাৰ কৰোঁ, তেওঁ যে প্ৰভু, তেওঁ আমাৰ কাৰণে জীয়াইছিলে, আমাৰ কাৰণে মৰিলে আৰু 3 দিনত জীয়াই উঠিলে, আমি মুখেৰে সকলোৱে স্বীকাৰ কৰা উচিত, আৰু তেতিয়াহে আমি ক্ষমাটো পাম। হৃদয়েৰে আমি চিত্তেৰে গ্ৰহণ কৰিব লাগিব, তেওঁ যে আমাৰ ত্ৰাণকৰ্তা হয়। হালেলুয়া। আমি এতিয়া বিধানৰ ভিতৰত নাই, আমি বিধানৰ বাহিৰত হলো, কিয়নো যীশুখ্ৰীষ্টই সকলোবোৰ সমাধান কৰিলে, যীশুখ্ৰীষ্টত সকলোবোৰ সম্পন্ন হ'ল। আমি কেৱল এতিয়া যীশুখ্ৰীষ্টৰ নাম লৈ আমি চলিলে আৰু পবিত্ৰ আত্মাৰ আজ্ঞাত চলিলে আমি পিতৃৰ আজ্ঞাবিলাক পালন কৰিব পাৰোঁ। হালেলুয়া। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আমি তেওঁৰ ক্ৰুচীয় মৃত্যু, তেওঁৰ গজাল পিন্ধা হাত আৰু তেওঁ যে তেজ বোৱালে, আমি সকলোৱে তেওঁৰ ক্ৰুচীয় এই মৃত্যু আৰু তেজ আমি সোঁৱৰণ কৰোঁ। হওক, আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, সুন্দৰ দিন, সুন্দৰ বতৰৰ কাৰণে। প্ৰভু, এই দিনটো তোমাৰ হাতত দিছোঁ। তোমাৰ দয়া, তোমাৰ অনুগ্ৰহ
আজি দিনটো সকলোকে চলাই নিয়ে প্ৰভু। ধন্যবাদ দিওঁ তোমাৰ মহান অনুগ্ৰহ কাৰণে। এই সকলো যাচনা নাচৰতে প্ৰভু যীশু নাম অৰ্পণ কৰিছোঁ। আমেন।